গাঁৱৰ যে মানুহ আছে সেইবিলাক গৰু ছাগলী নহয় নহয়, সেইবিলাক মানুহে। আপোনালোকে এতিয়া মোক ঠিকেই দেখি আছে, কিন্তু এক টাইমত মই এইখিনিতে ধুমুচা পৰি যাম বা এইখিনিতে ধাউতক খাই পৰি যাম। কিন্তু কোনো গেৰাণ্টি নাই মানে মোৰ এতিয়াই মৰিবি নে কেতিয়াই মৰিবি কোনো গেৰাণ্টি নাই। আমি দুখীয়া হয়, কিন্তু আমিওতো মানুহ হয়। দুখীয়া হ'লেও আমিতো মানুহ হয়। এইটো যে এখন চৰকাৰ বুলিয়ে নহয়, এতিয়া বিজেপি আছে, বিজেপি চৰকাৰ বুলিয়ে নহয়, প্ৰতিখন চৰকাৰৰ ওপৰত এইটো প্ৰশ্ন মোৰ। পুলিচৰ ওপৰত মানে যোনটো মোৰ মৰম বা যোনটো বিশ্বাস এটা আছিলে, মানে যোনটো সৰুৰ পৰা যোনটো এটা ট্ৰাষ্ট যোনটো হৈছিলে, নাজানো কিবা এটা মোৰ হেৰাই যোৱা যেন লাগিছে। বেলেগ মোৰ তেনেকুৱা জ্ঞানদীপক দেখিলে তাৰো যেনেকৈ পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাস নাই কিয় হৈ গৈছে, মোৰো সেনেকৈ হৈ গ'ল। মানে নাই আৰু সম্পূৰ্ণ। এতিয়া যদি পুলিচ এটা যদি মোৰ মুখৰ আগত যদি ধপধপাই যদি পৰি থাকে ন, মই উঠাই নিদিওঁ, মুখৰ আগে গুচি যাম। কি কাৰণে কৈছোঁ, আপুনি মই হয় দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি নিজৰ কাম কৰি বা নিজৰ যিখিনি কৰ্ম কৰিয়েতো খায়েই জীয়াই আছোঁ। নাই কোনোবাই কিবা এটা আমাক দিছে, নাই কোনোবাই সহায় কৰিছে যদিও আমাৰ পৰা কিবা এটা লৈহে সহায় কৰিছে। মোৰ লগত এনেকুৱা অন্যায় কৰিলে পুলিচে। মোৰ ভিডিঅ'টো আচলতে বনাবলৈ নিবিচাৰিলোঁ, কিন্তু উপায় নাই, বাধ্য পৰি বনাইছোঁ। যদি এই ভিডিঅ'টোত যদি মোক ভাবে তো শ্বেয়াৰ কৰি দিয়ক। যেনেকৈ জ্ঞানদীপ হাজৰিকাৰ লগত হৈছিলে, ঠিক তেনেকৈ পুলিচক যেনেকৈ ৰিটায়াৰ কৰিলে, ঠিক তেনেকৈ মোৰ লগত এই ভুলটো হোৱাৰ কাৰণে কাকো ৰিটায়াৰ কৰিব নালাগে। জাষ্ট মোৰ কেছখন ইনকুৱাৰী কৰক, আৰু যিবিলাক মানুহ মানে ঘূৰি আছে বিন্দাছ, যিবিলাক পুলিচ নামানে বা প্ৰশাসন নামানে, সেইবিলাক মানুহক যাতে শাস্তি হওক। তো ব'লক ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। তো ব'লক। প্ৰথম কথা, মোক যেতিয়া মাৰিছিলে মই ডিব্ৰুগড় হস্পিটেল গ'লোঁ। হস্পিটেল গৈ পেলানি মই সেয়াৰ পৰা ভিডিঅ' পঠিয়াইছিলোঁ যে পুলিচলৈ আমাৰ ঘৰৰ মানুহ গৈ পেলানি পুলিচক কেছো দিছিলে যে এনেকুৱা তেনেকুৱা কথা। তো মেইন কথা কি, হস্পিটেলত যামটোতো পুলিচ কেছ হয়, তো তথাপিও মানে ডিব্ৰুগড়ৰ পৰা পঠিয়ালে, তো সেইখন কেছ মানে সেনেকৈ থৈ দিলোঁ। যিবিলাক মানুহ আছিলে সেইবিলাক মানুহ মানে মাতি পেলানি কি সোধ পোছ কৰিলে সিহঁতি জানিব। কিন্তু আচলতে দোষীক শাস্তি নিদি যে এনেকুৱা এটা কাম কৰি ঘূৰি ফুৰিছে, আমাৰ কি পুলিচৰ ওপৰত আমাৰ কি বিশ্বাস থাকিব নেকি, বা আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত বা চৰকাৰখনৰ ওপৰত কি বিশ্বাস থাকিব নেকি? এইটো ভিডিঅ' এইটো যে এখন চৰকাৰ বুলিয়ে নহয়, এতিয়া বিজেপি আছে, বিজেপি চৰকাৰ বুলিয়ে নহয়, প্ৰতিখন চৰকাৰৰ ওপৰত এইটো প্ৰশ্ন মোৰ। যে পুলিচ প্ৰশাসনক বহুত ভাল কৰিছোঁ বুলি মানে বহুত ভিডিঅ' বা কিবা কিবি চাই থাকোঁ, কিন্তু আমাৰ যে যিবিলাক গাঁৱৰ যে মানুহ আছে সেইবিলাক গৰু ছাগলী নহয় নহয়, সেইবিলাক মানুহে। যিবিলাক মানুহৰ লগত অন্যায় হৈছে সেইবিলাক গৰু ছাগলী নহয় নহয়, সেইবিলাক মানুহে। আপোনালোকেতো গৰু বা হাতীৰ লগতো কিবা এটা অন্যায় হ'লে তাক চাই, আমাক কি মানুহ হয়, আমাকো নাচাব নি? আমাকো চব অলপ যে কি হৈছে কি নাই হোৱা কথাটো। যিখন কেছ ফচি থাকিলে, মেৰাপানীৰ পৰা গোলাঘাটে নাপালেগৈ কি কাৰণে, বা উকিলকো ধৰি দিছিলোঁ মই কেছখন। উকিলেও যে সেইখন কেছ আমাৰ যিখন কোৰ্টত মানে কেছখন নাপালে কি কাৰণে। আমি দুখীয়া হয়, কিন্তু আমিওতো মানুহ হয়। দুখীয়া হ'লেও আমিতো মানুহ হয়। আমাৰতো মন যায় যে আমি কিবা এটা কৰি খাওঁ বুলি। মই যে এতিয়া এনেকুৱা এটা মানুহ মোক কৰি দিলে সিহঁতি, নাই মই কাম কৰি খাব পাৰোঁ, নাই কিবা কৰিব পাৰোঁ। হয় ভগৱানে কৰক যে ভাল কৰি দিয়ক সোনকালে, মোৰ সেইটোৱে আশীৰ্বাদ। কিন্তু আজিলৈকে যিমানেই এক বছৰ ভাল হৈ গৈছিলে এক বছৰ পূৰা এদিনাকে এদিনা ভাল হৈ আছিলে, কিন্তু এতিয়া মানে এদিনাকে এদিনা বেয়া হৈ আহিছে, যিটো আপোনালোকৰ আগত তুলনা কৰিব নোৱাৰোঁ। আপোনালোকে এতিয়া মোক ঠিকেই দেখি আছে, কিন্তু এক টাইমত মই এইখিনিতে ধুমুচা পৰি যাম বা এইখিনিতে ধাউতক খাই পৰি যাম। কিন্তু কোনো গেৰাণ্টি নাই মানে মোৰ এতিয়াই মৰিবি নে কেতিয়াই মৰিবি কোনো গেৰাণ্টি নাই। নাই সিহঁতি মোক কিবা এটা পইচাই দিলেনে, নাই কিবা এটা মোক চাবলৈ আহিলেনে, নাই মোক মানে পুলিচ প্ৰশাসনে সহায় কৰিলেনে, একো নকৰিলে। কিন্তু কিয়? মই আমাৰ অসম চৰকাৰখনক সুধিছোঁ, মই এতিয়া যিখন চৰকাৰক সুধিছোঁ, বা আমাৰ যিখিনি পুলিচ আছে, যিখিনি মানে পুলিচ প্ৰশাসন আছে,
সেইখিনি সুধিছোঁ। চব পুলিচ প্ৰশাসন যে বেয়া বুলি মই এইটোও কোৱা নাই, আছে তাৰ ভিতৰতে আছে দুটামান, কিন্তু কিয় কৰে, কি কাৰণে কৰেনো সেনেকুৱা কাম? দুটকাৰ পইচাৰ লগতে দুটকা পইচা ঘটিবৰ কাৰণে মৰিলে কৰিলেতো পইচা পাতি একো লৈ নাযাওঁ। অঁ, তোৰ যদি ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীক দি থৈ যাবি, কিন্তু মৰিলেতো তই লৈ নাযাওঁ। ভাল কাম কৰ, ভাল মাতে ঘৰত, লোকক এটা মানুহ মাৰি তো এনেকুৱা কাম কৰিবলৈ নাপায়। কিন্তু তো মই সকলো যিখিনিয়ে এই ভিডিঅ'টো চাইছে সকলোকে কৈছোঁ যে শ্বেয়াৰ কৰি দিয়ক এইটো। এই যিখিনি পুলিচ প্ৰশাসন, যিখিনি মানে গাঁৱৰ যিখিনি পুলিচ প্ৰশাসন আছে, সেইখিনি অন্যায় কৰি আছে যে ভিডিঅ'ত ওপৰলৈ নাপায়গৈ। ধৰি লওক গুৱাহাটীত কিবা এটা হ'লে আমি হৈ পটককৈ পাই যাওঁ, কেলৈ সেয়াত আছে ইউটিউবাৰ ডাঙৰ বা চেনেলৰ যিখিনি নিউজ সেইবোৰ আছে, যিবিলাক মানুহ মানে চব ডাঙৰ মানুহ আছে, কিন্তু আমাৰ গাঁৱৰ পৰা সেইবিলাকৰ ওচৰত নপৰেগৈ। কি কাৰণে? কাৰণ কেলৈ আমাৰ ইয়াৰ পৰা আমি মুখেহে ক'ম, শুনি নাপায়গৈ মুখে, কিন্তু বহুত শুনিছোঁ যে ছ'চিয়েল মিডিয়াত বহুত পাৱাৰ বুলি। চাওঁচোন এইটো ভিডিঅ' বনাই কিমাননো পাৱাৰ আছে। যদি পাৱাৰ নাই বুলি ভাবে, মানে মই যদি গম পাওঁ ন পাৱাৰ নাই এইটো ভিডিঅ' বনাই, তেতিয়াহ'লে মই নাভাবোঁ যে এইখন ছ'চিয়েল মিডিয়াত পাৱাৰ আছে বা কাৰোবাক বিশ্বাস কৰিব লাগে, মই কেতিয়াও নাভাবোঁ। বা যিবিলাক মানুহৰ ওপৰত এনেকুৱা অন্যায় হৈছে, তো সেইবিলাকো কেতিয়াও নাভাবে যে এনেকুৱা এটা গাঁৱত ভাল হ'ব বুলি কাম। তো যদি মোৰ লগত অন্যায় বুলি ভাবিছে তো শ্বেয়াৰ কৰি দিয়ক, আৰু যদি অন্যায় বুলি ভবা নাই তো আপোনালোকৰ কথা।